হেল্ল' গাইজ, ভাল খবৰ। বহুকেইটা পদ মুকলি কৰি দিয়া হৈছে। দেখা পাইছে গ্ৰাম সেৱক, গ্ৰাম সেৱিকা, জুনিয়ৰ এছিষ্টেণ্ট, LDA কাম টাইপিষ্ট, সাব ইঞ্জিনিয়াৰ আৰু চকীদাৰৰ পোষ্ট হয়। এইকেইটা আপোনালোকৰ কোনো ধৰণৰ কণ্টেক্সুৱেল পোষ্ট নহয়। এইকেইটা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চৰকাৰী পদ হয়। গতিকে সবিশেষ আলোচনা কৰিম ক'ৰ পৰা পদবোৰ মুকলি কৰা হৈছে, ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান থাকিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টটোৰ PDF ভালদৰে চাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে ইয়াৰ অফিচিয়েল PDFটো লাভ কৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পোষ্টবোৰ মই কৈছোৱে। ফাৰ্ষ্ট পোষ্টটো হৈছে গ্ৰাম সেৱক। ইয়াৰ কাৰণে 12টা ভেকেঞ্চি খালী হৈছে। পে' বেণ্ড দেখা পাইছে 14,000ৰ পৰা 70,000 টকালৈকে। গ্ৰেড পে' থাকিব 6,200 টকা। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীমছ, অৰ্থাৎ আপোনালোকে যদিহে BA, BSc বা BCom পাছ কৰিছে, তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ছেকেণ্ড পোষ্টটো হৈছে গ্ৰাম সেৱিকা। ইয়াৰ কাৰণে 3টা পোষ্ট আছে আৰু ইয়াতো আপোনালোকৰ চেলাৰী ছেম হয় 14,000 to 70,000। গ্ৰেড পে' দেখা পাইছে 6,200 টকা। এই পদৰ কাৰণেও আপোনালোকে যদিহে BA, BSc বা BCom পাছ কৰিছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো দেখা পাইছে জুনিয়ৰ এছিষ্টেণ্ট, LDA কাম টাইপিষ্টৰ পোষ্ট হয়। ইয়াৰ কাৰণে টোটেল 4টা পদ মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ চেলাৰী থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈকে। গ্ৰেড পে' দেখা পাইছে 6,200 টকা। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, অৰ্থাৎ BA, BSc বা BCom পাছ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ লগতে ইয়াত আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে, অৰ্থাৎ আপোনালোকে কম্পিউটাৰ কৰ্চ কৰা হ'ব লাগিব 6 মান্থৰ। আৰু দেখা পাইছে 4th নম্বৰ পোষ্টটো হৈছে সাব ইঞ্জিনিয়াৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে পে' বেণ্ডটো দেখা পাইছে 14,000 টকাৰ পৰা 70,000 টকালৈকে। গ্ৰেড পে' ছেম হয় 6,200 টকা। আৰু এই পদৰ কাৰণে আপোনালোকৰ বিচাৰিছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউশ্যন। আৰু 5 নম্বৰ পদটো হৈছে চকীদাৰ। ইয়াৰ কাৰণে এটা পদ খালী হৈছে। চেলাৰী দেখা পাইছে 12,000 টকাৰ পৰা 52,000 টকালৈকে। গ্ৰেড পে' 3,900 টকা। এই পদৰ কাৰণে আপোনালোক মেট্ৰিক পাছ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। টোটেল আপোনালোকৰ 21টা পদ মুকলি কৰা হৈছে। আৰু এই পদকেইটা মুকলি কৰা হৈছে দেখা পাইছে ওপৰত মেনশ্যন কৰিছে অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হাফলং, অৰ্থাৎ এই এডভাৰটাইজমেণ্টটো আহিছে অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হাফলঙৰ ফালৰ পৰা। এতিয়া চাওঁ হওক ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেণ্টছ লাগিব। দেখা পাইছে মেনশ্যন কৰিছে ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি ছাবমিটেড। দ্য এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইবড ফৰ্মেট এড্ৰেছড টু দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ হাফলং ডিমা হাছাও মাষ্ট বি একম্পেনিড উইথ ফলোয়িং ডকুমেণ্টছ। গতিকে আপোনালোকে ইয়াতো ষ্টেণ্ডাৰ্ড ফৰ্ম দি এপ্লাই কৰিব লাগিব। যিহেতু ইয়াত স্পেচিফিকেলি মেনশ্যন কৰি দিয়া নাই কি দি এপ্লাই কৰিব লাগিব, গতিকে ইয়াত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম দি এপ্লাই কৰিব লাগিব। দেখা পাইছে ইয়াত সকলোবোৰ ডকুমেণ্টছৰ লিষ্ট দিয়া আছে, কি দিব লাগিব আপোনালোকে। এইটো আপোনালোকৰ অফলাইন এপ্লাই হয়, অনলাইন এপ্লাই নহয়। দেখা পাইছে এই নম্বৰ পইণ্টত মেনশ্যন কৰিছে ছেল্ফ এটেষ্টেড কপিজ অফ চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিট ফ্ৰম HSLC অনৱাৰ্ডছ। গতিকে আপোনালোকৰ মেট্ৰিকৰ পৰা যি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সকলোবোৰ ডকুমেণ্টছ লাগিব। তাৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট সকলোবোৰ আপোনালোকে ছেল্ফ এটেষ্টেড কৰি ইয়াত দিব লাগিব। বি নম্বৰত উল্লেখ আছে ছেল্ফ এটেষ্টেড কপি অফ এজ প্ৰুফ চাৰ্টিফিকেট। গতিকে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে চাৰ্টিফিকেট দিব লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ এডমিট কাৰ্ড দিব পাৰে বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। চি নম্বৰত উল্লেখ আছে ছেল্ফ এটেষ্টেড কপি অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। গতিকে আপোনালোকৰ নাম আপডেটেড থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত আৰু তাৰ কপি দিব লাগিব ইয়াত। ডি নম্বৰত উল্লেখ আছে ছেল্ফ এটেষ্টেড কপি অফ ৰেচিডেঞ্চিয়েল প্ৰুফ চাৰ্টিফিকেট। ই নম্বৰ দেখা পাইছে ছেল্ফ এটেষ্টেড কপি অফ কাষ্ট চাৰ্টিফিকেট। গতিকে আপোনালোকে যদিহে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে, তেতিয়াহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব ইয়াত। দেখা পাইছে এফ নম্বৰত উল্লেখ আছে ছেল্ফ এটেষ্টেড ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। গতিকে আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু আপোনালোকৰ অট'নমাছ কাউন্সিল কোৰ্ট ফি ষ্টাম্প দিব লাগিব 10 টকাৰ। তাৰ লগতে আপোনালোকৰ ছেল্ফ এটেষ্টেড এনভেলপ এটা দিব লাগিব, অৰ্থাৎ আপোনালোকে সকলোবোৰ ডকুমেণ্টছ এটা এনভেলপত ভৰাই দিব লাগিব। আৰু দেখা পাইছে এনভেলপৰ চাইজটো উল্লেখ আছে 11 cm × 5 cm। তাত আপোনালোকে 5 টকাৰ এটা পোষ্টেল ষ্টাম্প লগাই দিব লাগিব। আৰু আই নম্বৰত উল্লেখ আছে মোবাইল নম্বৰ অফ দ্য কেণ্ডিডেট আৰু টু বি মেনশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম। আৰু আপোনালোকৰ যোনটো ভেলিড ফোন নম্বৰ হয় সেইটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মত মেনশ্যন কৰিব। এতিয়া চাওঁ হওক ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট কিমান দিয়া আছে। দেখা পাইছে এজ লিমিট কেণ্ডিডেট শুড নট বি লেছ দেন 18 years। গতিকে আপোনালোকৰ বয়স 18 বছৰতকৈ কমৰ হ'ব নোৱাৰিব আৰু 38 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। তাৰ লগতে ইয়াত দেখা পাইছে উল্লেখ আছে ৰিলেক্সেশ্যন আপ টু 5 years ইন কেছ অফ ST and SC কেণ্ডিডেট। যদি আপোনালোকে SC বা ST কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো মেনশ্যন কৰিছে দেখা পাইছে 17 ছেপ্টেম্বৰৰ আগত, অৰ্থাৎ 17 ছেপ্টেম্বৰৰ আগত আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। আৰু এই পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰে, অফলাইন এপ্লাই কৰিব লাগিব। সকলোবোৰ ডকুমেণ্টছৰ সৈতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন যোনটো অফিচ মেনশ্যন কৰিছে সেই অফিচত গৈ দিব লাগিব। ব্লক ডেভেলপমেণ্ট অফিচ ডিমা হাছাও, তাত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। গতিকে যদিহে আপোনালোকৰ ৰিকুইষ্টেড কোৱালিফিকেশ্যন আছে, তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।